हेलो स्टूडेंट। तो मैं आज तुम्हारा पढ़ाम वास्तव संख्या क्लास 10 चैप्टर 1.1 कराम आज तुम्हारा নিউক্লিয়াৰ বিভাজন। तो तुम्हारे चाई जाबा कोनটো केनेকৈ फर्मुलाটো बहाब लागे केनेকৈ কৰিব লাগে। तो लिखाइছো নিউক্লিয়াৰ বিভাজন। तो फर्मुला तो हम A इक्वल B Q प्लस R যেনেকা मैं 5 तो ধৰি দিছো এটো কেনেকৈ কৰিব লাগে। ইয়াত 3 কেইবাৰ যায় এটো চাব লাগিব। 3 পৰা 5 হৈ গৈছে এবাৰ। তো 3 1 ইয়াত কিমান থাকিব বাকি 2। তো এটো কি কয় এটো কব ভাগশেষ। আৰু এটো কি কয় এটো কব ভাজক। আৰু এটো কি কয় এটো হ'ব ভাজ্য। আৰু এটো কি কয় এটো হ'ব ভাগফল। এটো চাই লোৱা কেনেকৈ কৰিছো আৰু এটো বাই হাত কৰি লবা। এটো ফৰ্মুলা ইয়াৰ পৰা আহিছে। এটো নোটস কৰি লোৱা। তাৰপিছত তোমাক 1.1 এক নম্বৰটো কৰাই দিম। তো তোমালোকে বোৰ্ডত কুৱেশ্যনটো চাই আছা। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। তো ইয়াত এক নম্বৰটো দিয়া আছে 135 আৰু 225। তো ফাৰ্ষ্টত চাব লাগিব ইয়াত সজাব লাগিব কোনটো ডাঙৰ আছে। তো এইটো 135 হয় এইটো 225 হয় এইটোই ডাঙৰ হ'ব। তো ইয়াত বহাব লাগিব গ্ৰেটাৰ দেন 35। তো তাৰপিছত তোমালোকক এইটো কৰিব লাগিব এইটোৰ পৰা 225। তো ফাৰ্ষ্টত এইটো তোমাৰ হৰণ কৰি চাব লাগিব। কেইবাৰ যায় এইটো চাব লাগিব ফাৰ্ষ্টত। তো ইয়াত এবাৰ যাব বেছি গ'লে বেছি হৈ যায়। তো ইয়াত এবাৰ দি চাবা। তো ইয়াত কিমান বাকি থাকে 90 থাকে। তো 90 চাব ইয়াত দিবা তোমালোকে 135 ইনটু 1 তাৰপিছত দিবা প্লাস 90। তো তাৰপিছত আকৌ চাবা 135 টু 90 কেইবাৰ যাব। তো ইয়াত 135 দিবা 90। তো 90 টু 135 90 কেইবাৰ যায় চাবা তুমি। তো ইয়াত এবাৰ যাব এইটো। ইয়াত কিমান বাকি থাকিব 45। তো ইয়াত তোমালোকে দিবা 90 ইনটু 1 প্লাস এইটো 45 হ'ব 45। তো আকৌ চাবা 90 টু 45 কেইবাৰ যায়। তো ফাৰ্ষ্টত আকৌ ইয়াত দিবা 90 টু কেইবাৰ যাব তোমালোকে চাবা 45 যাব। তাৰপিছত চাই ল'বা ইয়াত 90 দিবা ইয়াত 45 দিবা কেইবাৰ যায় এইটো দেখাই গৈ আছে দুবাৰ যাব। তো ইয়াত 2 দিবা ইয়াত 90 হ'ব 0। তো 0 থাকিলেহে গসাউ ওলাব পাৰে। তো ইয়াত 0 হ'ব 0। তো গসাউ ওলাব পাৰিবা তেতিয়াহ'লে ইয়াত দিবা গসাউ হ'ব 225 আৰু 135 এইটো গসাউ হ'ব 45। তো এইটোৱে এনসার হয়। তো তোমালোকে নোটসটো কৰি লোৱা। তো ইমানে আজিলৈ।
নেক্সট